Good morning, dear students. Welcome to the Assamese class. All of you, please get ready with your reader book and with a copy also. Today we are going to learn the new lesson, Buronji Oithyanor Proyojoniyota. Lesson to পঢ়োৱাৰ আগতে মই তোমালোকক সুধিব বিচাৰিছোঁ কেইটামান শব্দ। বুৰঞ্জী মানে কি বুজা? বুৰঞ্জী মানে হৈছে অতীতত হৈ যোৱা ঘটনাৰ যি বিৱৰণ ইতিহাস। বুৰঞ্জী শব্দ বুজোৱা আন এটা শব্দ হৈছে ইতিহাস। গতিকে বুৰঞ্জী হৈছে অতীতত হৈ যোৱা ঘটনাবিলাকৰ যি বিৱৰণ, সেই বিৱৰণক আমি বুৰঞ্জী বুলি কওঁ। কিন্তু আমি এই পাঠটোৰ পৰা আজি মই তোমালোকক মাত্ৰ প্ৰথম পৃষ্ঠাটোৱে পঢ়াম। আজি আমি শিকিম বুৰঞ্জী মানে কি, বুৰঞ্জী শব্দৰ অৰ্থ কি, আৰু অসমত বুৰঞ্জী লিখাৰ প্ৰচলনৰ কেতিয়াৰ পৰা প্ৰচলন হয়। তাৰোপৰি অসমত আহোমৰ ৰাজত্বকাল কিদৰে চলিছিল তাৰ বিষয়ে অলপ আমি জ্ঞান লাভ কৰিম। গতিকে আজি প্ৰথম লেসনটোত প্ৰথমতে আমাক কৈছে যে পুৰণি কথাৰ যথাযথ বৰ্ণনাই হৈছে বুৰঞ্জী। যথাযথ মানে হৈছে এজ ইট ইজ। তাত আমি কোনো ৰহন সানিব নোৱাৰোঁ, তাত আমি নিজস্ব কথা এড কৰিব নোৱাৰোঁ, কোনো কল্পনা ঢালিব নোৱাৰোঁ। যি হৈছিলে সম্পূৰ্ণ একেই বিৱৰণকে আমি বুৰঞ্জী বুলি কওঁ। এতিয়া আমি বুৰঞ্জী কিয় পঢ়িব লাগে? এটা জাতিক বা নিজৰ জাতিটোক ভাল পাবৰ কাৰণে আমি বুৰঞ্জী জনাটো বহুত আৱশ্যক। কাৰণ বুৰঞ্জীত সেই জাতিটোৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক যি জীৱন, সেই লাইফটোৰ ৰিফ্লেকশ্যন হয়। বুৰঞ্জীত সেই কথাবিলাক লিখা থাকে। তাৰ ফলত আমি জাতি এটাক ভালকৈ বুজি পাবলৈ পাৰোঁ। এতিয়া বুৰঞ্জী শব্দৰ আকৌ শব্দগত অৰ্থটো কি, কেনেকৈ ইয়াৰ সৃষ্টি হৈছে? এটা হৈছে টাই ভাষাৰ শব্দ, আৰু টাই ভাষাত বু মানে নজনা কথা, ৰ মানে জনোৱা, আৰু জি মানে ভঁৰাল। অৰ্থাৎ বুৰঞ্জী হৈছে নজনা কথা জনাৰ ভঁৰাল। গতিকে অতীতৰ যিবোৰ কথা আমি নাজানো অথচ যিবোৰ জনাৰ আমাৰ প্ৰয়োজন আছে, সেইবিলাককে আমাক বুৰঞ্জীয়ে শিকায়। সংস্কৃতক ইয়াক ইতিহাস বুলি কোৱা হয়। এতিয়া অতীতৰ দেশ কাল ব্যক্তিৰ সত্যৰ ওপৰত আধাৰিত ৰূপে ইতিহাস। পাষ্টত আমাৰ এজন ব্যক্তিৰ বিষয়ে হ'ব পাৰে, তাৰপিছত দেশখনৰ পৰিস্থিতিৰ বিষয়ে হ'ব পাৰে, আৰু তাৰ বিষয়ে সময়ৰ বিষয়ে হ'ব পাৰে। যি বৰ্ণনা থাকে সেয়াই হৈছে ইতিহাস বা বুৰঞ্জী। টাই ভাষাত কিন্তু বহু শতিকাৰ আগৰে পৰা বুৰঞ্জী লিখা হৈছিল। কিন্তু আমাৰ অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হয় টাই বংশীয় ৰাজকোঁৱৰ চুকাফাৰ অসম আগমনৰ পৰাহে। অৰ্থাৎ চুকাফা অসমতে থকা চুকাফা আহোমৰ প্ৰথম ৰজা, আৰু তেওঁ কিন্তু বাহিৰৰ পৰা আহিছিল। ক'ৰ পৰা আহিছিল তাৰ বিৱৰণ আমাক দিছে। এতিয়া অসমত 600 বছৰ ধৰি আহোমে ৰাজত্ব কৰিছিল, আৰু চুকাফাই এই ৰাজত্বটোৰ আৰম্ভণি কৰিছিল। তেওঁ 1228 খ্ৰীষ্টাব্দত প্ৰাচীন কামৰূপত সৌমাৰ পীঠ বুলি এটা জেগা বিভক্ত কৰা হৈছিল, তাত আহি ভৰি দিছিল। সেই সময়ত বৃহৎ কামৰূপ ৰাজ্যখনৰ শাসনৰ সুবিধাৰ বাবে 4টা পীঠ বা ভাগত ভাগ কৰা হৈছিল। কামৰূপ ৰাজ্যখন মানে অসমখন এখন তেতিয়া গোটেই অসমখনকে কামৰূপ বুলি কোৱা হৈছিলে। গতিকে তাক 4টা ভাগত বিভক্ত কৰা হৈছিলে। এটা হৈছে কামপীঠ, ৰত্নপীঠ, সুবৰ্ণপীঠ আৰু সৌমাৰ পীঠ। এই সৌমাৰ পীঠতে আহি পেলাই চুকাফাই প্ৰথম পদাৰ্পণ কৰিছিলে। মাউলু ৰজাৰ ৰাজকোঁৱৰ, তেওঁ কোন বংশৰ আছিলে? মাউলুং বংশৰ, আৰু বাওলুং ৰাজ্যৰ তেওঁৰ ৰাজকোঁৱৰ আছিলে। আৰু তেওঁ পাটকাই পৰ্বত পাৰ হৈ আহি পেলাই সৌমাৰ পীঠত ভৰি দিছিলহি। এই ৰজাজন কি আছিলে? তেওঁ অতি বুদ্ধিমান আছিল, তেওঁৰ এজন বীৰ আছিল, আৰু তেওঁ খুব উদাৰ ব্যক্তি আছিল। আৰু তেওঁ কি কৰিছিল? অসমত ভৰি দি অসমত যিমান জনগোষ্ঠী আছিল সেই গোটেই জনগোষ্ঠীবোৰক একলগ কৰি পেলাই তেওঁ অসমীয়া জাতিটোৰ এটা ফাউণ্ডেশ্যন গঢ়িছিল বা ভেটি নিৰ্মাণ কৰিছিল। সৌমাৰ পীঠত আজিকালিৰ অবিভক্ত শিৱসাগৰ জিলা আৰু লখিমপুৰ জিলা পৰে। বৰ্তমান শিৱসাগৰ আৰু লখিমপুৰ জিলাকে সেই প্ৰাচীন কালত সৌমাৰ পীঠ বুলি কোৱা হৈছিলে। আৰু সেই সৌমাৰ পীঠলৈ যেতিয়া তেওঁলোক আহি আছিলে, ইৰাৱতী নদী পাৰ হৈ চুকাফাই লগত অহা মানুহখিনি গণি চাই দেখিলে যে লগত অহা 1080 জন, তেওঁৰ লগত যিমান আহিছিলে পাটকাই পৰ্বত পাৰ হৈ পেলাই যিমান মানুহ আহিছিল তাৰ ভিতৰত 1000 মানুহৰ ভিতৰত
80জন মানুহ 1080জন মানুহৰ ভিতৰত 60জন মৰিল আৰু 7জন মানুহ হেৰাইছিলে। গতিকে বাকীখিনি মানুহক যাতে তেওঁ ধুনীয়াকৈ নিশ্চিন্ত মনে ক'ত কিমান কাৰ কি হৈছিল ক্ষতি হৈছিল বুজ ল'ব পাৰে পিছত গৈ পেলাই, সেইকাৰণে কাৰোবাক কথাবোৰ লিপিবদ্ধ কৰিব কৈছিল, মানে লিখি যাবলৈ কৈছিলে। চুকাফাৰ যে এই ডিৰেকশ্যন যে লিখি ৰাখা, এইটোৱে অসমত বুৰঞ্জী লিখাৰ আৰম্ভণি বুলি ক'ব পাৰি। তেতিয়াৰ পৰা অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা আমাৰ ঊনবিংশ শতিকাৰ শেষ ভাগলৈ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত ধাৰাবাহিকভাৱে পৃষ্ঠপোষকতা মানে তেওঁলোকৰ যত্নত আৰু চিৰিয়েলি প্ৰত্যেকটো বছৰৰ বুৰঞ্জী লিখা হৈছিলে। প্ৰথম এই বুৰঞ্জী টাই ভাষাত লিখা হৈছিল যদিও পিছলৈ তাক অসমীয়া ভাষাত লিখিবলৈ আৰম্ভ কৰা হ'ল, কাৰণ অসমৰ বেছিভাগ মানুহে এই ভাষাটো কয়। আৰু এই দূৰদৰ্শী আৰু জ্ঞানী চুকাফাৰ দৰে আহোমৰ পিছৰ যিবিলাক ৰজা আছিলে, সেই ৰজাবিলাকেও তেওঁলোকৰ জাতীয় জীৱনৰ সকলো কাহিনীবিলাক লিপিবদ্ধ কৰি গৈছিলে, যাতে তেওঁলোকৰ পিছৰ জেনেৰেশ্যনে তেওঁলোকৰ জীৱনৰ বিষয়ে পঢ়ি পেলাই ভৱিষ্যতে জ্ঞান লাভ কৰি পেলাই যাতে জীৱনত আগবাঢ়ি গৈ শুদ্ধ পথ ল'ব পাৰে। বুৰঞ্জী ৰচকসকলৰ নাম ঠিকনা সাধাৰণতে বুৰঞ্জীবোৰত উল্লেখ নাথাকে, কেৱল দুখনমানত কেৱল তেওঁলোকৰ ৰচকৰ নাম থাকে। আজিৰ আমাৰ পাঠটো ইমানখিনি আমি পঢ়িলোঁ। গতিকে আজিৰ পাঠটোৰ পৰা আমি নতুন কেইটামান শব্দ পাইছোঁ। বু মানে কি? মূৰ্খ। ৰণ মানে হৈছে নজনা আৰু নজনা কথা, আৰু যি মানে হৈছে জ্ঞান। মূৰ্খৰ জ্ঞানৰ ভঁৰালেই হৈছে বুৰঞ্জী। এতিয়া তোমালোকৰ লেচনত এটা কুৱেশ্যন আছে, যিটো কুৱেশ্যন আজিয়ে আমি কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 4 চোৱাচোন। মিল থকা শব্দসমূহ আঁচ টানি লগ লগোৱা। তোমালোকক মই মুখেৰে কৈ দিছোঁ, তোমালোকে এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা, আৰু যদি নোৱাৰা তেতিয়াহ'লে মোৰ পৰা এইখিনি শুনি ল'বা। বুৰঞ্জী শব্দটোৰ লগত তোমালোকে ইফালে ইতিহাসটো লাইনটো টানা। সংস্কৃতৰ লগত ভাষা, লাচিত বৰফুকনৰ লগত টানা দেশপ্ৰেম। তাৰপিছত বদন বৰফুকনৰ লগত দেশদ্ৰোহী, জয়মতী কুঁৱৰীৰ লগত আত্মত্যাগ, আৰু ইৰাৱতীৰ লগত নদী। এইটো তোমালোকে আজি কৰি দিব পাৰিবা। তাৰপিছত তোমালোকৰ 1 নম্বৰ যি প্ৰশ্ন আছে, বুৰঞ্জী মানে কি, বুৰঞ্জীসমূহৰ ভাষা কি আছিল, এই কথাখিনি তোমালোকে এই দুটা কুৱেশ্যনৰ আনচাৰ আজি ঘৰত হোমৱৰ্ক হিচাপে কৰিবা। আজিৰ এক্সপ্লেনেশ্যনটোৰ পৰা আমি ইমানখিনিয়ে শিকিলোঁ। নেক্সট ক্লাছত আমি বিস্তৃতভাৱে আলোচনা কৰিম, আৰু লাইভ ক্লাছত তোমালোকে কিবা প্ৰব্লেম থাকিলে মোক সুধিবা। থেংক ইউ অল।